My dear students, welcome to my YouTube channel Zaman sir. আৰম্ভ কৰিবলৈ লৈছো গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ জেনাৰেল ম্যাথমেটিক্স। আমি আৰম্ভ কৰিছিলো MCQ সিৰিজ যত 1000 প্লাস কোশ্চেন 1000 প্লাস সম্ভাব্য কোশ্চেন আমি সামৰি লম। তো আমাৰ প্ৰথমটো ক্লাছত আমি কোশ্চেন 5 লৈকে কমপ্লিট কৰিছিলো। যোগাত্মক বিপৰীত আৰু তাৰ লগত জড়িত প্ৰশ্নসমূহ লৈ ডিসকাস কৰিছিলো। আজি আমি গুণাত্মক বিপৰীত সংখ্যাৰ বিষয়ে জানিম আৰু কেইটামান প্ৰশ্ন লগতে আৰু তাৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ জানিম। সো আৰম্ভ কৰিবলৈ লৈছো কোশ্চেন নাম্বাৰ 6। সো 2 ৰ গুণাত্মক বিপৰীত হল মাল্টিপ্লিকেটিভ ইনভার্স অফ 2 ইজ অপশন দিয়া আছে ABCD দিয়া আছে। তো প্ৰথমতে আমি জানি লম যে গুণাত্মক বিপৰীত সংখ্যানো কি। ধৰক 2 ৰ গুণাত্মক বিপৰীত সংখ্যা 2 ৰ গুণাত্মক বিপৰীত সংখ্যা এনেকুৱা এটা সংখ্যা হ'ব যেটো সংখ্যা আমি 2 ৰ গুণাত্মক বিপৰীত হেটো সংখ্যা হ'ব যেটো 2 ৰ লগত মাল্টিপ্লাই কৰিলে ৰিজাল্ট 1 হ'ব। সো 2 ৰ লগত 1/2 মাল্টিপ্লাই কৰিলে 1 হয়। সো 1/2 ইজ দা মাল্টিপ্লিকেটিভ ইনভার্স অফ 2। এটা ক্যান্সেল গৈ 1 থাকিব। সো আমি দেখিলো যে চিন যেটো আছে প্লাস থাকিলে প্লাসে হ'ব, প্লাস থাকিলে প্লাসে হ'ব, মাইনাস থাকিলে মাইনাসে হ'ব। চিনৰ কোনো পৰিৱৰ্তন নহয়। কিন্তু যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত আমি কি শিকিছিলো যে এটা চিনৰ পৰিৱৰ্তন হৈছিল। সংখ্যাটো যি আছে হিয়ে থাকিব কিন্তু চিনৰ পৰিৱৰ্তন হৈছিল। আৰু গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত হ'ব কি চিনটো ঠিকে থাকিব, প্লাস থাকিলে প্লাসে থাকিব, মাইনাস থাকিলে মাইনাসে থাকিব, কিন্তু এটোৰ লগত কি মাল্টিপ্লাই কৰিলে 1 হ'ব। তো এইটো যদি আপোনালোকৰ অলপ দিগদাৰ হয় তেনেহলে এটা কাম কৰিব যে ইয়াৰ তলত কি আছে, ইয়াৰ তলত সকলো সংখ্যাৰ তলত কি থাকে 1 থাকে। সো ওপৰত যাব 1 আৰু তলত আহিব 2, অৰ্থাৎ লবটো হৰ হ'ব আৰু হৰটো লব হ'ব। অৰ্থাৎ লবটো যেটো আছে 2 এটো তলত যাব আৰু হৰ যেটো আছে 1 এটো ওপৰত যাব, অৰ্থাৎ 1/2। তেনেহলে आंसर কি হ'ব? आंसर হ'ব ওপৰত যাব 1 আৰু তলত আহিব 2। সো হাফ। D is the right answer. Question number 7. -1/10 ৰ গুণাত্মক বিপৰীত হল মাল্টিপ্লিকেটিভ ইনভার্স অফ -1/10। সো আমি শিকিছিলো কি সাইনটো ঠিকে থাকিব, মাইনাস থাকিলে মাইনাস থাকিব। সো এইটো অপশন ক্যান্সেল, এইটো অপশন ক্যান্সেল, কারণ এইটোত প্লাস আছে। সো এতিয়া অপশন থাকিলে আমাৰ বি আৰু সি। এতিয়া মাইনাস থাকিলে মাইনাস থাকিব। সো আৰু কি কৈছো লবটো যেটো আছে ওপৰটো আছে তলত যাব আৰু তলটো ওপৰত যাব। সো 10 টো ওপৰত যাব আৰু তলত 1। তো 1 টো আমাৰটো লিখিব নালাগে। সো মাইনাস, সো কি হ'ব -10। এখিনিতে আমি একটা কথা জানিব লাগিব গুণাত্মক সংখ্যাৰ ক্ষেত্ৰত আৰু কেইবাটাও শব্দ ইউজ কৰা হয়। সো অনন্যক, প্ৰতিক্ৰম, প্ৰতিলোম, কেতিয়াবা আমাৰ গুণাত্মক বিপৰীতৰ ঠাইত প্ৰতিক্ৰম, প্ৰতিলোম বা অনন্যক হিচাপে দিয়ে আৰু মাল্টিপ্লিকেটিভ ইনভার্সৰ ক্ষেত্ৰত ৰেচিপ্ৰকেল হিচাপেও দিয়ে। সো আমি এইকেইটা নাম জানিব লাগিব যে ইয়াৰ যিকোনো এটা দিলে যে আমি বুজিব লাগিব যে এইটো গুণাত্মক বিপৰীতে হয়। 8 নম্বৰ প্ৰশ্নটো হল 0 ৰ গুণাত্মক বিপৰীত হল মাল্টিপ্লিকেটিভ ইনভার্স অফ 0 ইজ। সো আমি কৈছিলো যে ইয়াক কি সংখ্যাৰে ইনটু কৰিলে 1 হ'ব। সো 0 ৰ লগত কোনো সংখ্যা ইনটু কৰিলে ৰিজাল্ট 1 নহয়, কাৰণ 0 ৰ লগত যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলে কি হ'ব ৰিজাল্ট 0 হ'ব। সো আমি 1 আনিব নোৱাৰিলো। সো ইয়াৰ কোনো মাল্টিপ্লিকেটিভ ইনভার্স নাই, গুণাত্মক বিপৰীত নাই। আৰু এটা কি শিকিছিলো যে তলত যেটো আছে এটো ওপৰত যাব, মানে তলত 1 আছে। সো 1 টো ওপৰত গল আৰু 0 টো তলত গল, কিন্তু এইটো হ'ব লাগিছিল, কিন্তু কি 1/0, অৰ্থাৎ 0 ৰে কোনো সংখ্যাক আমি ভাগ কৰিব নোৱাৰি। সো এটা आंसर হ'ব নট এক্সিস্ট, অৰ্থাৎ ইয়াৰ কোনো গুণাত্মক বিপৰীত নাই, ইয়াৰ কোনো অনন্যক নাই, প্ৰতিক্ৰম নাই, প্ৰতিলোম নাই, একই কথা। সো সি ইজ দা রাইট অপশন। ইয়াৰ আগৰ প্ৰশ্নটো কি আছিল? 0 ৰ গুণাত্মক বিপৰীত নাই। সো প্ৰশ্নটো যদি এনেকৈ আহে যে কোন সংখ্যাৰ অনন্যক নাই বা কোন সংখ্যাৰ গুণাত্মক বিপৰীত নাই, which number has no reciprocal? সো আমাৰ অপশন হ'ব এ, 0 ৰ কোনো কি নাই, অনন্যক নাই। আমাৰ কোশ্চেন নাম্বার 10 আছে কোন সংখ্যাৰ প্ৰতিক্ৰম সংখ্যাটো নিজেই। which number's reciprocal is the number itself? সো অপশন দিয়া আছে 1 -1, অপশন সি আছে এ আৰু বি, মানে এ আৰু বি দুটাই হ'ব।
অপশন ডি নান অফ দ্য অ্যাবভ। সো আমি এটা কৈছাম 1 ৰ গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম সংখ্যাটো নিজে হয় নে নহয়। সো 1 ক আমি 1 এৰে ইনটু কৰিলে 1 হয়, মানে 1 ক উলটাই দিলেও কি হ'ব 1 এ থাকিব। সো 1 টো হয়। আকৌ বি, অপশন বি -1। সো -1 ক আমি উলটাই দিলে কি হ'ব, চিনটো ঠিকই থাকিব, মাইনাসে থাকিব। আমাৰ ওপৰত যাব 1, তলতো 1, আৰু মাইনাস থাকিবই। সো এইটাও হয়। আৰু এইভাবে চাও আমি যে -1 ৰ লগত আমি ইয়াৰ বিপৰীত অৰ্থাৎ 1/-1 ইনটু কৰিলে কি হ'ব, ৰিজাল্ট আমাৰ 1 হ'ব। সো -1 ৰ গুণাত্মক বিপৰীত -1 হয়। সো 1 ৰ গুণাত্মক বিপৰীত 1 হয়। সো দুটাই হয়। সো আমার অ্যান্সার হবে সি, অপশন এ এন্ড বি, দুটাই হয়। আমার এইবারের প্রশ্ন, হাফ আৰু ইয়ার প্রতিক্রমৰ বা প্রতিলোমৰ যোগফল হল এডিশন অফ হাফ এন্ড দ্য রেসিপ্রোকাল অফ ইট ইজ। সো আমার হাফ আৰু ইয়াৰ গুণাত্মক বিপৰীত বা প্ৰতিক্ৰম আৰু যোগফল উলিয়াব লাগে। সো হাফ আছে ইয়াত, আৰু ইয়াৰ প্ৰতিক্ৰম কি আছিল, ইয়াৰ প্ৰতিক্ৰমটো আছিল চিনটো কি হ'ব, চিনটো ঠিকে থাকিব, তেনেহলে ইয়াৰ প্ৰতিক্ৰম কি হ'ব 2, ওপৰত যাব এইটো, তলত আহিব 1, সো 2। সো এইটার যোগফল কি আছিল, 2 আৰু হাফ প্লাস কৰিলে 2.5। সো অপশন এ ইজ দ্য রাইট অ্যান্সার। আমার 12 নম্বর কোশ্চেনটো আছিল গুণাত্মক একক মৌলটো হল মাল্টিপ্লিকেটিভ আইডেন্টিটি এলিমেন্ট। সো আমি আগতে শিকিছিলো কি যে যোগাত্মক একক মৌলটো কি আছিল। যোগাত্মকৰ ক্ষেত্ৰত কোনো সংখ্যাৰ লগত যি সংখ্যা যোগ কৰিলে সংখ্যাটোৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ 5ৰ লগত যদি আমি 0 যোগ কৰো 5 থাকিব। সো 0টো আছিল যোগাত্মক একক মৌল। সো গুণাত্মকৰ ক্ষেত্ৰত আমি গুণ কৰিম, ইনটু কৰিম। সো আমি ধৰক 5ক ইনটু কৰিলো 1 এৰে, ৰিজাল্ট কি 5 থাকিব। সো কোনো এটা সংখ্যাক যদি আমি এনেকুৱা এটা সংখ্যাৰে ইনটু কৰো বা মাল্টিপ্লাই কৰো আৰু সংখ্যাটোৰ কোনো চেঞ্জ নহয়, পৰিৱৰ্তন নহয়, তেনেহলে এই সংখ্যাটোক আমি কি বুলি কওঁ, গুণাত্মক একক মৌল। সো কোনো সংখ্যাৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো তেনেহলে কি ৰিজাল্ট সেইটোৱে থাকিব। সো 1 হ'ব গুণাত্মক একক মৌল। -1 নহয়, -1 এৰে ইনটু কৰিলে কি হ'ব, সংখ্যাটো সেইটোৱে হ'ব, কিন্তু সংখ্যাটো তো মাইনাসত যাব। সো 1 ইজ দ্য রাইট অ্যান্সার। 3 and 1/2 or 3.5 ইয়ার গুণাত্মক বিপরীত হবে মাল্টিপ্লিকেটিভ ইনভার্স অফ 3.5 ইজ হোয়াট। আমি প্রথমতে ইয়াক এইটো মিশ্র ভগ্নাংশ দিয়া আছে, এটা আমি অপ্রকৃত ভগ্নাংশলৈ পরিবর্তন কৰিম। সো এইটোৰ ইনটু কৰিলে 6 হ'ব, +1 ওপৰত 7 হ'ব, তলত 2 থাকিব। সো এইটোৰ সমান। এতিয়া ইয়াৰ গুণাত্মক বিপৰীত আমি উলিয়াই লম, এইটো ওপৰত 2 হ'ব আৰু যেটো কি আছে 7 আছে এটা তলত যাব। সো 2/7 ইজ দ্য রাইট অ্যান্সার। এটা আমি লাস্ট প্রশ্নলৈ আহিছো, 6 + 7 - 10 ইয়াৰ গুণাত্মক বিপৰীত হল মাল্টিপ্লিকেটিভ ইনভার্স অফ 6 + 7 - 10 ইজ। আমাৰ প্ৰথমতে এইটো উলিয়াব লাগিব, ইয়াৰ ৰিজাল্ট কিমান হয়। 6 + 7 13 হ'ব, 13 - 10 সো 3 হ'ব। এতিয়া 3 আনসার নহয়, কারণ 3 আকৌ কি উলিয়াব লাগিব, গুণাত্মক বিপৰীত। সো 3 গুণাত্মক বিপৰীত কি হ'ব, 1/3। সো বি ইজ দ্য কারেক্ট আনসার। সো আমি আজি কি শিকিলো যে প্ৰতিক্ৰম, প্ৰতিলোম, অনন্যক আৰু গুণাত্মক বিপৰীত একেটাই। সো যিকোনো এটা দিলে আমি বুজিব লাগিব যে এইটো গুণাত্মক বিপৰীত হয়। আৰু মাল্টিপ্লিকেটিভ ইনভার্স নাইবা ৰেচিপ্ৰকেল একে কথা। কেতিয়াবা অনলি ইনভার্স দিয়া থাকে, তেতিয়াও আমি বুজিব লাগিব ইটস মাল্টিপ্লিকেটিভ ইনভার্স। সো আশা কৰো গুণাত্মক বিপৰীতৰ লগত জড়িত প্ৰশ্ন থাকিলে এই কেইটাৰ ভিতৰতে থাকিব। আৰু গুণাত্মক একক মৌলটো ভালদৰে জানিব। 1 হৈছে গুণাত্মক একক মৌল, আৰু কোন সংখ্যাৰ গুণাত্মক বিপৰীত নাই, 0 মনত ৰাখিব। আৰু গুণাত্মক বিপৰীতত মনত ৰাখিব যে চিনৰ কোনো পৰিৱৰ্তন নহয়, কেৱল ওপৰতো তলত যাব আৰু তলতো ওপৰত যাব, এইটো মনত ৰাখিব।
ভালদৰে ভিডিঅ'টো চাব যাতে কোনো কনফিউজন নাথাকে আৰু আশা কৰোঁ নিশ্চয় ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনখন প্ৰেছ কৰি দিব যাতে সকলো নটিফিকেশ্যন আহি যায়। So thank you for watching.